Hello everyone, welcome to my new vlog. আজি ঘৰত মানে কঁঠাল পকিছে মানে গোন্ধতে মলমলাই আছিল তাকে পাৰিম আৰু ভিডিওটো আপোনালোকে শেষৰলৈকে চাই থাকিব হা ফালে পিছফালে চাহো খাই উঠিছিল গছৰ ওপৰত উঠিব গছৰ উঠিছিল না গছৰ ওপৰত আগতে হা সেইটো পকি আছে সেইটো সেইটো ভাঙিলে চিঙিলে নালাগে বাপৰে কম মানুহ দেই ইহঁত তিনিজনী চাইছো এজনী উঠিব গছৰ ওপৰত এজনী লৈছে কটাই আৰু এজনীয়ে লৈছে বাঁহৰ এয়া আধা এফালে মই পাই আছিলো দে গোন্ধ মাজবাহী ওম নমঃ শিৱায় ওম নমঃ শিৱায় কেকৰ দেখা ওম নমঃ শিৱায় আৰু এইফালে এঘৰ মানুহ আছে একে পুৰা মানে জংঘলে জংঘল এই ইহঁতৰ কঁঠালকেইটা পকি আছে দেই ইহঁতৰ কঁঠালকেইটা পকি আছে সেইটো এটা টিকলা আছে এটা পকি আছে আৰু এইফালেও এটা দুটাকে পকি আছে দেখুৱাইছে না এই বাকীকেইটা কেঁচা আমাৰ কেইটা এইকেইটা মোক পাই আছিলো দেই গোন্ধ অকণমান অকণমানকে নাপাবি ঢুকি বান্ধিছেও বান্ধিছে ৰখা মাথাতে আকৌ সেয়া হ'ব নহ'ব নোৱাৰিলে হাৰ মানিলে আৰু বৰ পিতাচিয়ে কৈ পেলাই গছৰ ওপৰতো উঠে বোলে আগতে উঠেনে উঠে সেনেকুৱা উৎপত্তিয়ে পোৱালি গছৰ ওপৰত বগাই ফুৰিব পাৰিব গোন্ধ ওলাই আছে এই পকিছে এইকেইটা গৈছে আইডিয়া কৰিব এতিয়া কাচি চাচি একে বাঁহত বান্ধি লৈছে তাৰপিছত মই দূৰতে যাওঁ কৰিব কৃষ্ণ যা লৈ পেলাই যাওঁ এখন বায়ে ক'ত গ'লে গ'ল আকৌ মানুহে নাইকিয়া হৈ গ'ল টিভি ফেনো চলাই থৈ দিছে আৰু এইয়া হ'ল আমাৰ সৰু কৃষ্ণ বাল গোপাল কিমান ধুনীয়াকৈ টিভি চাইছে দেখিছেনে ৰাইজ দেখিছেনে ইমান ধুনীয়া কাপোৰ পিন্ধাই দিলে ৱা ৱা ক'লা নিমখ মিঠা নহ'ব জানো মিঠা নহ'ব আৰু পকা দেখুৱাই কিন্তু হালধীয়াকৈ হয় আৰু পকা নিচিনা লাগে দেখা এতিয়া বগা হৈ আছে এইটো মাজে কিমান বছৰ পুৰণানো কঁঠালজোপা কিমান বছৰ পুৰণা বহুত বছৰ ন আমি সৰুতে থাকোঁতে দি দিয়ে তেতিয়া গছজোপা ইমান ডাঙৰ নাছিলে হা তথাপিও লাগে আৰামছে সেইখিনিকো ল'ব কঁঠালৰ গুটিকেইটা খাব পৰা যাব দেই হা সেইকেইটা মেইন না ভাল লাগিব না দুজনী আহিছে মাইক জেগেয়া থাকিবাই পৰা নাই খাম চবে একেলগে খাম না আহিলক না নহয় দিয়া তোমাৰ কাৰণে বেছি ভাল চাইনিজৰ মানুহ যে আহি যোৱা ভাল না চাইনিজৰ মোবাইলত দেখিছোঁ মই চাইনিজৰ মানুহ কাৰণে ভাল
যোনে মানে নাকত অসুবিধা হয় ঠাণ্ডা সোমালে কিবা কিবি মোবাইলত দেখিছোঁ না এই মানে চাইনিজ নোহোৱা মানুহ কাৰণে অকণমান দিগদাৰ হ'ব হয় বেছি গৰমত থাকিব নোৱাৰে খাঙে মোনে আগকে নাখায় হয়নে তিনিখনৰ দুখনো খামা হা আপুনি খাব অঁ আগতে বাই চাইনিজৰ প্ৰব্লেম নাছিলে নহয় তোৰ তাত যোৱাৰ পিছত হেৰি কৰা নিমখ সানি অঁ লৈ আনো গৰু একেবাৰে কঁঠালৰ গোন্ধতে থাকিবই পৰা নাই আধা যে কঁঠাল পৰি গৈছিলে তাই গুটি কেইটামানে কামত আহিব লাইটটো জ্বলাই দিওঁ আন্ধাৰে হ'লে এইফালে আইতাহঁতৰ ৰুমটোহে জ্বলালোঁ পাকঘৰটো জ্বলোৱাই নাই এই চব জ্বলক যা মাজবাই ডাঙৰ বাতিটোকে লৈ গৈছোঁ এয়া দেখিছে নহয় পাকঘৰটো একেবাৰে আগতে বহুত চেনি বেনি আছিলে এতিয়াতো ঠিকেই আছে ৰিলছ বনাই উঠিছিলোঁ অলপ আগতে আৰু পষ্ট কৰিম বাৰু কৰিলে আপোনালোকে দেখা পাব ক'লো কেতিয়া যাওঁ আগফালে মানে কঁঠালবিলাক উলিয়াই থৈ দিছে এইটো খাম নাকতৰ পৰা দিয়া সেইকেইটা কি হ'ল কঁঠাল দুটা নাকতে নহয় বানমৰি নে চানমৰি পকা নাই ন কেঁচা তাকে মানে কঁঠালৰ চব্জি খাবৰ কাৰণে দিছে আৰু নালাগে সময় পালে কৰিলেই হ'ল কঁঠালকেইটা মিঠা আছে মই নিমখ লগোৱা নাই ক'লা নিমখ হৈছে ইমানখিনি মিঠাই বহুত আইতা খাই লোৱা বাৰ কাৰণে বেছি ভাল গৰম লাগি যাবগৈ এনেও চুৱেটাৰ বেলেগে উৰিয়ে থাকে আগতে পাৰিছিলে ন দেখুৱা খাওঁ আগতে পাৰিছিলে এই নিমখ অকণ খোৱা তোমাৰ কাৰণে বেছি ভাল মুখন চা মুখন মিঠা দেখা মিঠা আকৌ মাজুহে কৈছে ক'লা নিমখ ল'বৰ কাৰণে নালাগে তাক খাই পেলাই আকৌ হাগি দিলোঁ কৰি আইতা দেখুৱা কেঁচু মানিছোঁ এইফালে দে আইতা পাব ওচৰতে পকা কঁঠাল নিমখ কাটো হেৰি গোন্ধ পূৰা ওলাইছে নিমখ নালাগে আজি খাব আৰু সময় খা তিনিপুৰে হ'ল ছাৰ যা আৰু খাবই নোৱাৰিলে যা চাইনিজ থকা মানুহ বেছি খাব লাগে কি নাখায় অঁ নাকত ভাপে লৈ থাকে অ' চৰি যা পাহৰিলোঁ চৰি ভগৱান ডাইৰেক্ট নধৰিব কঁঠাল খায়নে সৰু কৃষ্ণই মই নাজানো নহয় নহ'লে ক'লোৱে হ'ল না পাহৰিয়ে থাকিলোঁ আমি কঁঠাল খাইছে দেই গোসাঁই মিঠা পাইছে ন দেই নখাই দে